দোস্ত আজি এটা 24 ভোল্ট ইনভাৰ্টাৰত আপোনাৰ বেটাৰীটো কানেকশ্যন মানে ভুল কৰিছে। এইটো মানে দেখুৱাই আছো। এইটো দেখুৱাৰ আগত কৈ আছো আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব, কিয়নো যাতে সকলোৱে গম পায়। এইটো 24 ভোল্ট ইনভাৰ্টাৰত আপোনাৰ 12 ভোল্ট বেটাৰী হয় যদি তেনেহ'লে দুখন লগাব লাগে। দুখন বেটাৰী লগোৱা ঠিকেই আছে। এইফালে মই কেমেৰামেনক কৈ আছো যে দেখুৱাবৰ কাৰণে, চাওক এখন বেটাৰী দিছে এইফালে 250 পাৱাৰ আৰু এটা বেটাৰী দিছে এইফালে 200 পাৱাৰ। এই বেটাৰীবিলাক যে আপোনাৰ কানেকশ্যন কৰিছে একই কোম্পানী বেটাৰী, আপোনাৰ যদি হয় 250 পাৱাৰ তেনেহ'লে সেইটো বেটাৰীও 250 পাৱাৰ হ'ব লাগিব, কিয়নো নহ'লে আপোনাৰ এখন বেটাৰী যদি পাৱাৰ কম থাকে, এই যিটো পাৱাৰ বেছি আছে এইটোৰ কাৰণত সেই কম পাৱাৰী বেটাৰীটো আপোনাৰ বেয়া হৈ যাব। তে সকলোৱে যাতে এই বস্তুটো জানে যে 24 ভোল্ট ইনভাৰ্টাৰত আপোনাৰ যদি 150 পাৱাৰ বেটাৰী লগাইছে তেনেহ'লে দুটা 150 পাৱাৰী হ'ব লাগিব, একই কোম্পানী হ'ব লাগিব। কিয়নো বেলেগ বেলেগ কোম্পানী হ'লে কোনোবা এটা বেটাৰী যদি অলপ কমজুৰি থাকে তেনেহ'লে সেই কমজুৰি বেটাৰীটো বেয়া কৰি পেলাব। সেইকাৰণে আমি কৈ আছো যে যিকোনো কোম্পানী আপুনি লগায় এটা কোম্পানীৰে লগাব। যদি 150 লগাইছে 150 লগাওক দুইটা বেটাৰী, যদি 200 লগাইছে 200 লগাওক, যদি আপোনাৰ 250 লগাইছে তেনেহ'লে 250 লগাওক, কিন্তু দুইটা বেটাৰী এক সমানে হ'ব লাগিব, নহ'লে যিটো বেটাৰী পাৱাৰ কম থাকিব সেইখন বেটাৰী বেয়া হৈ যাব। সেইকাৰণে আপোনালোকক মই জনাই আছো যে বেটাৰীবিলাক আপোনাৰ যেতিয়া ল'ব কিনিব, দোকানীবিলাক কি কয় সেইটো পৰামৰ্শ আপুনি নবুজিব। কিয়নো আপোনাৰ বেটাৰী বেয়া হৈ গ'লে দোকানী ভৰি নিদিয়ে, আপোনাৰ পইচা দি আপোনাৰহে লগাব লাগিব। এতিয়া এই দাদাজনৰ যিখন হেৰি হ'ল, বেটাৰীটো ভালেই আছিল, এই বেটাৰীটো ভালেই আছিল। এতিয়া আপোনাৰ বেটাৰীটো এটা 200 পাৱাৰ আৰু এটা 250 পাৱাৰ লগাই দিয়াৰ কাৰণে সেইটোখন বেটাৰী বহি গ'ল। এতিয়া বেচেৰা এই বেটাৰী আৰু এটা নতুন বেটাৰী এইফালে, এইটো বেটাৰী চাওক, মই কেমেৰামেনক কৈ আছো। এতিয়া চাওক সেইখন বেটাৰী থৈ পেলাই বেয়া হৈ গ'ল যে এতিয়া বেচেৰা আৰু এটা বেটাৰী 250 পাৱাৰ আনিবলগীয়া হ'ল। এতিয়া 250 পাৱাৰ আৰু এইফালে আৰু এটা বেটাৰী হ'ল 250 পাৱাৰ। এতিয়া দুখন বেটাৰী লগালে মানে তেওঁৰ ছাৰ্ভিচটো ভাল হ'ব। এইটো ইনভাৰ্টাৰটো মই কেমেৰামেনক কৈ আছো, এইটো 24 ভোল্ট ইনভাৰ্টাৰ, দেখুৱাই দিবৰ কাৰণে। এইটো 24 ভোল্ট ইনভাৰ্টাৰ। আপোনাৰ এইফালে পিছফালে কানেকশ্যন আছে চ'লাৰ কানেকশ্যন। এইফালে কেমেৰামেনক মই কৈছো এইফালে আহি পেলাই ধুনীয়াকৈ দেখুৱাই দিবৰ কাৰণে। সেই পিছফালে আপোনাৰ চ'লাৰ কানেকশ্যন আছে। এইবিলাক বস্তু আপোনাৰ যদি মিলাই পেলাই কাম কৰে তেনেহ'লে আপুনি ছাৰ্ভিচ ভাল পাব। যদি আপোনাৰ মিলাই কাম নকৰে তেনেহ'লে ছাৰ্ভিচ আপুনি বেয়া পাব। কিয়নো ক'ব যে চ'লাৰ ভাল নহয়, চ'লাৰে কাম কৰা নাই, কেনেকুৱা মিস্ত্ৰী লগাই থৈ গৈছে, এইবিলাক মানে বদনাম আহে। সেইকাৰণে আপোনালোকে ভাল ওচৰা চুবুৰীয়া যদি ভাল মেকানিক আছে, জানা মানুহ আছে, তেওঁলোকক পৰামৰ্শ লৈ পেলাই আপুনি বস্তুবিলাক কিনিব। কিয়নো কিনি পেলাই আপুনি লগালে তেতিয়া আপোনাৰ ছাৰ্ভিচটো ভাল পাব। নহ'লে আপোনাৰ চাব যে বেটাৰী ভাবিব যে বেটাৰী বেয়া হৈ গ'ল না চ'লাৰ বেয়া হৈ গ'ল, কিন্তু আপোনাৰ লগাওঁতে যে ভুল কৰিছে সেইটো আপুনি চিন্তা কৰা নাই। সেইকাৰণে মই আজি এইটো কৈ আছো যে আপোনালোকে ভাল পৰামৰ্শ কৰি পেলাই, পৰামৰ্শ লৈ পেলাই তেতিয়া আপোনাৰ কামটো কৰিব। সেইখিনি আজি জনালো আপোনালোকক।